Scammer hai. Happy birthday to you. অবকত যে ইহতে আহিলে দেৰিকে হলো নলবাৰীত দিয়েছে বৰষুণ তাৰ Hello everyone and welcome back to my channel. তো পুনৰ এটা নতুন ভিডিঅ আপোনালোকক স্বাগতম জনাইছো। তো গাইজ আজি হৈছে 5 ছেপ্টেম্বৰ আৰু আজি হৈছে মোৰ জন্মদিন। তো ৰাতিপুৱাই উঠি নতুন টি-চাৰ্ট এটা পিন্ধি ললো আৰু এতিয়া যাব লাগিব বজাৰত, কিন্তু তাৰ আগতে এইফালে আজি মোক বিছনাৰ ওচৰতে পুৰা চেয়াৰত আনি পুৰি চাহ ৰাতিপুৱাই দি দিছে, মানে বাৰ্থডে বুলি অলপমান স্পেচিয়েল ট্ৰিটমেণ্ট আৰু। তো এতিয়া ৰাতিপুৱাৰ বাজি আছে আপোনাৰ কিমানটা বাজিলনো, ৰাতিপুৱা বাজিছে 9টা বাজে আৰু। তো বজাৰত যাওঁ, বজাৰত গৈ কিনে কিবা মানে প্ৰসাদৰ কাৰণে কিবা অলপ ফল মূল বজাৰ কৰি আনো। তো এইফালে কল ল'লোঁ আৰু এইটো লৈ উঠি মই যাব লাগিব টাউনত আহি পালোঁ, আহি পাই এইফালে ল'লোঁ কেক, মানে বাৰ্থডে কেক এটা তাই অৰ্ডাৰ দিছিলে, মই নিব আহিছোঁ। তাই যিহেতুকে ঘৰত আছে কাম কৰি আছে, তো কেকটো লৈ ল'লোঁ আৰু কেকটো লৈ টাউনৰ পৰা গৈ কিনে এতিয়া মানে ডিম্পুৰ আহিছে ৰাতিপুৱা আৰু সিহঁত। তো সোনকালে ঘৰত গৈ সিহঁতক লগ কৰি এতিয়া বোলক বজাৰ কৰি আহিলো ঘৰত। অহাৰ পিছত ডিম্পুৰ আহিল, মানে ডিম্পুৰ ভাৰ্গৱাল সিহঁতৰ গধূলি বা কাম আছে, তো সেইকাৰণে ৰাতিপুৱা আহি গ'ল, মানে মিছ নকৰে যেনেকে নহওক। তো সেইটো হৈছে মেইন কথা। ঘৰ আহিলো আৰু অলপমান কিবা বজাৰ মানে পাহৰি গ'লো, আকৌ আনিব গ'লো। আৰু আজিৰ দিনটোৰ বেষ্ট গিফ্ট সিহঁতে আনিছে। তো এইফালে ডিম্পু আৰু ভাৰ্গৱে আনিছে মাই ফিটনেছৰ পিনাট বাটাৰ, আৰু এইটো হৈছে ফিছ অইল। এইটো চাওক, এইটো হৈছে ওমেগা 3 ফিছ অইল। তো মানে জিম যোৱা ল'ৰাখিনিয়ে বুজি পাব এইটো বস্তু কিয় বেষ্ট। আৰু এইটো হৈছে মোৰ কেকটো, যোনটো তাই মানে অৰ্ডাৰ কৰিছিলে, তাই অৰ্ডাৰ কৰিছে, মই লৈ আহিছোঁ একদম চিম্পুলত। Happy birthday to you. Happy birthday to you. Happy birthday dear Mrinal. Happy birthday to you. তো গাইজ কেক চেক চব কাটা হৈ গ'ল আৰু এতিয়া আৰম্ভ হৈ গ'ল গধূলিৰ পৰ্যায়খিনি। গধূলিৰ পৰ্যায়ত মানে লগৰকেইটা আহিব, ডিম্পুটো ৰাতিপুৱা আহি গ'ল, এতিয়া আহিব মহন্তত গুঞ্জনত অহা কথা এতিয়া। তো মাংসটো বনোৱা হৈ আছে আৰু বিশেষকৈ তেনেকৈ একদম নৰ্মেলি আপোনাৰ মাংস পুৰি সেইবোৰে মামাহত এনে ৰাতিপুৱা হ'ব আহে, কিন্তু এইবাৰ অলপমান দিগদাৰ হৈ কিনে গধূলি আহিব। আৰু বাকী ৰাতিও এটা সৰু খানা আছে ইয়াৰ পিছত, তাৰমানে আজি দিনটোত তাৰপৰা আপোনাৰ 3টা পৰ্যায়ত খানা হয়। তাৰমানে দিনত এটা, দুপৰীয়া এটা, গধূলি এটা আৰু ৰাতি এটা, বেলেগ বেলেগকৈ তাৰমানে চব বেলেগ বেলেগ টিম টাইমত তেনেকুৱা। কিন্তু আমাৰ মেইন চেফ এটাই, এইটো চেফ এটাই ধুনীয়াকৈ চেফে পুৰা কাম চাম আমাক কৰি দিব। আমি চেলাৰীটো দি দিম ধুনীয়াকৈ, তাৰপিছত চেফ ৰেষ্ট আৰু সেইখিনি বনোৱা হওক। তাৰপিছত ইহঁত এতিয়া আহিব, অলপ পিছত আহিব পাৰে ধৰক 5:30। আৰু দুপৰীয়া আপোনাৰ চিকেনে আছিলে, এইফালে আপোনাৰ চিকেন, এইফালে মাছ, মগজ, এইটো কি এইটো গধূলিৰ মানে পুৰি এইটো, আৰু এইফালে আপোনাৰ এই চব্জিখিনি আছে আৰু ভাজি আছে। খুলি নাখাওঁ মানে খুলি নেদেখাওঁ দিয়ক এতিয়া। আৰু যোনটো কেকৰ আইডিয়া আছিল, মানে কেকৰ থিমটো ডিজাইনটো তাই ডিজাইন কৰিছিলে স্পেচিয়েলি। না নেটত চাইছিলা কথা? নেটতে চাইছে বাৰু, তাই কালি ৰাতি ক'লে মই অৰ্ডাৰ দি দিলোঁ, আজি ৰাতিপুৱা লৈ আহিলোঁ। চিম্পুল আৰু ভাল আছে। কেক দেখাইছোঁ একদম ভিডিঅ' দেখাই দিছোঁতো। অ'কে, আমাৰ এতিয়া গধূলি আৰু আহি গ'ল। ইফালে আছে গুঞ্জন, ইফালে আছে কৌশিক। ডিম্পু আৰু ভাৰ্গৱটো ৰাতিপুৱা আহি গৈছিল কাৰণ সিহঁতৰ কিবা কাম আছিল। আৰু মহন্ত এইবাৰ অহা নহ'ল, মিন্ময় গৈছে দিল্লী, তো সেইকাৰণে সি আৰু অহা নহ'ল। মহন্ত গৈছে কিবা কামত, কিন্তু হ'লেও অৱশেষত যে ইহঁতে আহিলে দেৰিকৈ হ'লেও। নলবাৰীত দি আছে বৰষুণ, তাৰপিছতো ইহঁতে আহিছে। গাড়ী থকা মানুহৰ টেনশ্যন নাই না, বৰষুণ দিলেও। এইফালে 2 নম্বৰ কেকটো দিনটোৰ আজি MK বাটাৰ স্কচ ফ্ৰম কৌশিক এণ্ড গুঞ্জন। ফ্ৰম কৌশিক নেকি? এইটো ফ্ৰম কৌশিক, চুৰজি কেকটো ফ্ৰম কৌশিক আৰু দিছ ইজ ফ্ৰম গুঞ্জন। এইটো আমি আনবক্সিং কৰিম বাৰু, তাৰ আগতে কেক কটা পৰ্যায়টো হৈ লওক নাকি। আছে বহুখিনি আছে গোটেইখিনি। মই দেখাই নাই দিয়া ৰ'ব।
আইতে ইয়াকে সে নিজে যে খালি হল আছে তিতল মুখ চুক ধুই আৰু এটা এটেক আছে নহয় আৰু কি আছে আৰু এই হেকলা বেছি নালগে হ'ব ধুনীয়াকে গালে চলে লগে ফেৰিয়া কজি ক্ৰীম খিনি লৈছি না ক্ৰীম খিনি হ'ব বেছি নালগে অলপমান দিলেও ইটো বস্তু এখন চা চাও একবাৰ চাও মাছি আৰু গাইজ এইফালে আমাৰ ৩ নম্বৰ ফেজৰ খানাটো আৰম্ভ হৈ গ'ল মানে আমি গাঁৱৰ ল'ৰাকেইটাই তো এইফালে নীতিশে বনাই আছে মাংস তো মাংস ভাত বেলেগ একো নাই তো এইটো খানা খাই আজিৰ দিনটো আমি মানে সামৰণি মাৰিম মানে মোৰ বাৰ্থডে চেলিব্ৰেশ্যন আজিৰ দিনটোৰ খতম এইফালে শান্তনু আছে ই চাই আছে খানা বনোৱা তো মজাকে নীতিশে বনাই আছে তো খানাটো বনোৱা হৈও গ'ল আৰু এনেকৈ আমি বহিও ল'লোঁ ধুনীয়াকৈ খাই মেলি এই ভিডিঅ'টো কৰি দিম খতম আৰু একদম শ্বৰ্ট ভিডিঅ' এটা আছিল নৰ্মেল অলপ কিবা ক্লিপ লৈছোঁ সেইটোৱে বনাই দিলোঁ কেনেকুৱা পালে তলত নিশ্চয় কমেণ্ট কৰি জনাব টাটা বাই বাই